ভাৰতীয় জনতা পাৰ্টিত টিংখাং সমষ্টিৰ প্ৰায় 6 শতাধিক আম আদমি পাৰ্টি প্ৰায় আৰু 7-8জনমান কংগ্ৰেছ দলৰ ব্যক্তি নেতা কৰ্মীয়ে আমাৰ দলত আজি যোগদান কৰিলেহি। আম আদমি পাৰ্টিৰ 6 শতাধিক নেতা কৰ্মীৰ যোগদানে আমাৰ দলটোলৈ আৰু অধিক উৎসাহ তেওঁলোকে কঢ়িয়াই আনিছে। তেওঁলোকৰ সমষ্টি সমিতিৰ সভাপতিৰ নেতৃত্বত সকলো স্তৰত প্ৰায় 90% কৰ্মী নেতাই ইয়াত আজি যোগদান কৰিছে বুলি তেখেতসকলৰ নেতৃবৃন্দই জনাইছে। মই সকলোকে আদৰণি জনাইছোঁ। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত, মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টিৰ আমাৰ দুইখন চৰকাৰে জনসাধাৰণৰ যেনেধৰণে আশা আকাংক্ষাসমূহ বাস্তৱায়িত কৰি গৈ আছে, তাৰ প্ৰতি আকৰ্ষিত হৈয়ে এনেধৰণে বিশাল যোগদান আজি সম্ভৱ হৈছে। মই সকলো নৱাগত আমাৰ আম আদমি পাৰ্টিৰ কাৰ্যকৰ্তাসকলে আমাৰ দললৈ, আমাৰ পৰিয়াললৈ আদৰণি জনাইছে। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত অসমত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আৰু টেংখাঙত আমাৰ মন্ত্ৰী বিমল বৰা ডাঙৰীয়াৰ নেতৃত্বত প্ৰতি আস্থা ৰাখি 600তকৈও অধিক আম আদমি পাৰ্টি আৰু আমাৰ লগত কিছু কংগ্ৰেছৰ বিষয়ববীয়া যি আগত আমাৰ নিৰ্বাচন কাৰ্যসূচীত আমাক লগ দিছিল, তেওঁলোকে ইয়াতে আজি যোগদান কৰিছে। ভাৰতীয় জনতা পাৰ্টি দলটোৰ প্ৰতি তেওঁলোকে আস্থা ব্যক্ত কৰিছে আৰু আগন্তুক দিনত এই সমষ্টিটোৰ পৰা বিমল বৰা ডাঙৰীয়াক 50,000তকৈও অধিক ভোটৰ ব্যৱধানত জিকোৱাৰ তেওঁলোকে ইয়াতে সিদ্ধান্ত লৈছে আৰু প্ৰতিশ্ৰুতিবদ্ধ হৈছে। নহয় চাওক, কথাটো হৈছে বিৰোধীৰ ওচৰত কোনো এজেণ্ডা নাই, গতিকে এজেণ্ডা তেওঁলোকে খুচৰি বিচাৰি উলিয়াবলৈ বিচাৰি আছে। যদি এছআৰত কিবা দুৰ্নীতি হৈছে, তেওঁলোকে এছআৰৰ প্ৰক্ৰিয়াটোতে আপত্তি অভিযোগ দিয়াৰ ব্যৱস্থা আছে। গতিকে তেওঁলোকে মেডিয়াৰ আগত কৈ থকা তেওঁলোকে কৈছে ঠিকে আছে, কিন্তু আপত্তি অভিযোগখিনি তেওঁলোকে কি ধৰণে ক'ত উত্থাপন কৰিছে সেয়া তথ্যও আমাক দাঙি ধৰক, তেতিয়া আমি ক'ব পাৰিম যে এছআৰত কিবা এটা ভুল হৈছে। কিন্তু কোনো ধৰণৰ আপত্তি অভিযোগ নিদিয়াকৈ কেৱল চিঞৰ বাখৰ কৰি থাকিলেতো নহ'ব। তেওঁলোকৰ ওচৰত আচলতে কোনো এজেণ্ডা নাই আৰু সেইকাৰণে তেওঁলোকে চিঞৰ বাখৰ কৰি এটা এজেণ্ডা বনাবলৈ চেষ্টা কৰি আছে।